আৰু আপোনালোকে মোক দোৱা কৰিব যাতে আপোনালোকে বিচৰা ধৰণে আপোনালোকে যিটো আশা ভৰসা কৰি মোক আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পেলাই মোৰ ওপৰত যিটো আস্থা প্ৰকাশ কৰিছে ময়ো যেন আপোনালোকৰ আশা ভৰসাক সন্মান কৰিব পাৰি শক্তিশালীভাৱে আপোনালোকৰ এজন যোগ্য প্ৰতিনিধি হিচাপে মই নিজকে প্ৰতিপন্ন কৰিব পাৰোঁ আৰু তাৰ বাবে আপোনালোকৰ দোৱা মোৰ বাবে অতিকৈ কাম্য সেয়ে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে যেন মোৰ কাৰণেও দোৱা কৰে যাতে মই আপোনালোকৰ যথাৰ্থতে এজন প্ৰতিনিধি হিচাপে আপোনালোকৰ এক শক্তিশালী কণ্ঠ হিচাপে মই যাতে সদায় কাম কৰি যাব পাৰোঁ আৰু আমাৰ সমাজত হোৱা এই বৈষম্য বিভাজন সাধাৰণ দুখীয়া মানুহক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে চৰকাৰ আৰু বিজেপি চৰকাৰে যি ধৰণে সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰিছে সেইবিলাকৰ বিৰুদ্ধে যাতে মই সদায় যুদ্ধ কৰি যাব পাৰোঁ যাতে এই মানুহখিনিৰ স্বাৰ্থ যাতে মই সদায় ৰক্ষা কৰিব পাৰোঁ তাৰ বাবে যাতে আল্লাহ তাআলাই মোক শক্তি দিয়ে আৰু আপোনালোকে যাতে সহযোগ কৰে তাৰ বাবে মই আপোনালোকক সকলোকে মই হাতজোৰ কৰি পেলাই অনুৰোধ জনাইছোঁ পাৰ্লিয়ামেণ্টত গৈ পেলাই শপত গ্ৰহণ কৰিম অসমীয়াতে আৰু মই এইটো স্থিৰ কৰি লৈছোঁ মই যেতিয়া শপত গ্ৰহণ কৰিম মই গৰ্বৰে সৈতে ক'ম যে মৰিৰাবাৰীৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে ঢিঙৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে লাহৰীঘাটৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে মোক ৰূপহীহাটৰ মানুহে নিৰ্বাচিত কৰি পঠিয়াইছে বৰদুৱাৰ বটদ্ৰৱাৰ মানুহে চামগুৰিৰ মানুহে নগাঁৱৰ মানুহে ৰহাৰ মানুহে মৰিগাঁৱৰ মানুহে জাগিৰোডৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে আৰু ময়ো যাতে সমগ্ৰ মানুহৰ ভাষা ধৰ্ম জাতি নিৰ্বিশেষে সকলো মানুহৰ কল্যাণৰ কাৰণে মই যাতে কাম কৰি যাব পাৰোঁ সেই আশাৰে সৈতে আপোনালোকক মই প্ৰতিশ্ৰুতি দিব খুজিছোঁ যে আপোনালোকৰ লগত সুখে দুখে বিপদে আপদে যিকোনো সময়তে আপোনালোকৰ লগত মই একাত্ম হৈ কাম কৰি যাম প্ৰত্যেকটো বিধানসভা সমষ্টিতে লাহৰীঘাটেই হওক ঢিং হওক ৰূপহী হওক চামগুৰি হওক সকলোতে মই বিপুল সংখ্যাধিক ভোটত জয়ী হৈছোঁ আৰু লাহৰীঘাটত অৱশ্যেই মই ভীষণ সংখ্যাধিক্য আছে লাহৰীঘাটৰ ভিতৰতে মৰিগাঁও আমাৰ ব্লক কংগ্ৰেছে অকলেই মোক প্ৰায় 52,000 ভোট দি পেলাই ভোট দিছে ঠিক তেনেকৈ প্ৰত্যেকটো আমাৰ ব্লক কংগ্ৰেছৰ ফালৰ পৰা এনেকুৱা ধৰণৰ বহুত ভোট আহিছে গতিকে এইবিলাক আমাৰ কাৰণে বৰ ইতিবাচক কথা আৰু মই এই যে মানুহে যে ইমান আশা ভৰসা কৰি পেলাই মোৰ ওপৰত যিখিনি মোৰ আস্থা প্ৰকট কৰিছে মোক এই কামে মোক আৰু বেছি দায়িত্বশীল কৰি পেলাইছে আৰু মই অধিক পৰিশ্ৰম কৰি পেলাই ৰাইজৰ যাতে উচিতভাৱে মই যাতে জনপ্ৰতিনিধি হ'ব পাৰোঁ তাৰ কাৰণে মই সদায় চেষ্টা কৰি যাম থেংক ইউ